অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ প্ৰসংগত এটা আন্দোলন হ'ল এখন চুক্তি হ'ল 1985 চনত আৰু সেই চুক্তিখন কৰাৰ প্ৰায় 39টা বছৰৰ পিছত অসম চৰকাৰে এটা সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে কেবিনেটত ঘোষণা কৰিলে আৰু এই কথাক লৈ পেলাই ইতিমধ্যে বিশেষকৈ 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা সমগ্ৰ অসমত এইটো এটা আলোচনাৰ অন্যতম বিষয় হৈ পৰিছে যে সেইটো হ'ল অসম চুক্তিৰ ক্লজ 6 এই 6 নম্বৰ ধাৰাৰ বিষয়ত অসম চৰকাৰে 4 ছেপ্টেম্বৰ তাৰিখে লখিমপুৰত হোৱা কেবিনেটত এটা সিদ্ধান্ত ল'লে যে এই চুক্তিখনত থকা 67টা মূল বিষয়ৰ ভিতৰত 57টা বিষয় অসম চৰকাৰে কাৰ্যকৰী কৰিব আৰু সেই কাৰ্যকৰী কৰিব তৎকালীনভাৱেই তেওঁলোকে চৰকাৰখনে বিশেষকৈ কেবিনেটত সিদ্ধান্ত কৰি তেওঁ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী মহোদয়ে যে অহা 2015 চনৰ বিহুৰ আগতেই এই গোটেই 57টা বিষয় কাৰ্যকৰী কৰিবৰ কাৰণে চেষ্টা কৰিব বিষয়টোলৈ ইতিমধ্যে বিতৰ্ক হৈছে কাৰণ আছে দুটামান কথা যদি আমি চাওঁ 1985ৰ পৰা 34 বছৰৰ পিছত 2019ত এখন কমিটি গঠন কৰি দিয়া হৈছিল বিপ্লৱ শৰ্মাৰ নেতৃত্ব দি এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছিলে কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয়ৰ পৰা গৃহমন্ত্ৰী ডাঙৰীয়াই মুকলিকৈ কথাটো কৈছিল এই 34 বছৰৰ পিছত যিখন কমিটি গঠন কৰি দিয়া হৈছিল আৰু কমিটিখন গঠন কৰি কৈছিল যে ক্লজ 6 নম্বৰ যিটো দফা আছে অসম চুক্তিৰ সেই 6 নম্বৰ দফাটো কাৰ্যকৰী কৰিবৰ কাৰণে এই এখন কমিটি আৰু কমিটিখনে সকলোৰ লগত আলোচনা কৰি বিভিন্ন দল সংগঠন ব্যক্তি বিশেষজ্ঞ সকলোৰ লগত আলোচনা কৰি এইখন কেনেকৈ আমি ৰূপায়ণ কৰিব পাৰোঁ সেই কথাখিনি স্পষ্ট কৰিব লাগে ক্লজ 6ত কি আছে ক্লজ 6ত আটাইতকৈ অসম চুক্তিৰ বহুকেইটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত ক্লজ 6 এটা অতি গুৰুত্বপূৰ্ণ বিষয় ক্লজ 6ত স্পষ্ট থাকিল অসমীয়া মানুহৰ সাংস্কৃতিক সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিতভাৱে সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব ইয়াত দুটা বিষয় গুৰুত্বপূৰ্ণ এটা হ'ল অসমীয়া মানুহৰ সাংস্কৃতিক বিভিন্ন বিষয় আৰু আন এটা হ'ল ৰক্ষা কৱচ গতিকে এই গোটেই বিষয়টো লৈ পেলাই বিভিন্ন বিতৰ্ক হৈছিল দুটা বিশেষকৈ বিতৰ্ক ক্লজ 6ৰ ক্ষেত্ৰত অসমীয়া কোন এই প্ৰশ্নটো সাধাৰণতে আহিছিল আৰু প্ৰসংগত অসমত বহুলানি আলোচনা হৈছিল যি কি নহওক এই বিপ্লৱ শৰ্মাৰ নেতৃত্বত যিখন কমিটি গঠন কৰা হৈছিল উচ্চস্তৰীয় কমিটি সেই কমিটিখনে লগে লগে মাত্ৰ 6 মাহ 25 দিন 2019ৰ 17 জুলাইত তেওঁলোকে দায়িত্ব লৈছিল আৰু 2020ৰ 10 ফেব্ৰুৱাৰী তাৰিখে 209 দিনৰ ভিতৰত এই প্ৰতিবেদনখন চৰকাৰক তেওঁলোকে ছাবমিট কৰিলে চৰকাৰে ছাবমিট কৰিলে মানে সেইটো এটা আলোচনাৰ বিষয় সকলোৱে অসমৰ মানে জানে যে কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰীয়ে যিটো কমিটিখন কৰিছিল গতিকে কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰীক এই প্ৰতিবেদনখন দিব বিচৰা হৈছিলে কিন্তু কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয় বা গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদনখন গ্ৰহণ নকৰিলে আৰু শেষত এই প্ৰতিবেদনখন অসম চৰকাৰক দিয়া হ'ল আৰু অসম চৰকাৰক যেতিয়া দিলে সেই দিয়াৰ পিছত অসম চৰকাৰে 3 বছৰ সময় বিচাৰিলে যে ইয়াত পৰীক্ষা কৰা হ'ব কাৰণ বিভিন্ন সংবিধান সংশোধনৰ প্ৰয়োজন আছে বা বিভিন্ন ধৰণৰ স্পৰ্শকাতৰ বিষয় কিছুমান আছে গতিকে আলোচনাৰ প্ৰয়োজন আছে 3 বছৰৰ তেওঁলোকে সময় ল'লে অসম চৰকাৰখনে আৰু অসম চৰকাৰখনে 2020 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সময় ল'লে 3 বছৰ কিন্তু প্ৰায় 4 বছৰ 207 দিন মানে 2020ৰ 10 ফেব্ৰুৱাৰীৰ পৰা 2024ৰ 4 ছেপ্টেম্বৰ তাৰিখে এই যে 4 বছৰ 207 দিনৰ পিছত এই প্ৰতিবেদনখনৰ প্ৰসংগত কেবিনেটে সিদ্ধান্ত ল'লে যে ইয়াৰে যিখিনি বিষয় ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰে কৰিব পাৰে সেই কথাখিনি তেওঁলোকে কাৰ্যকৰী কৰিব আৰু কাৰ্যকৰী কৰিবৰ কাৰণে কেবিনেটে ঘোষণা কৰিলে যে 15 এপ্ৰিল 2025 এই 2025ৰ 15 এপ্ৰিলৰ ভিতৰত তেওঁলোকে এইখিনি কাৰ্যকৰী কৰিব বিশেষকৈ 57টা বিষয় এই 57টা বিষয় কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰখনে সময় ল'লে 7 মাহ 10 দিন অৰ্থাৎ 220 দিন গতিকে সমগ্ৰ অসমৰ জনগণে নিশ্চয় অপেক্ষা কৰিব 220 দিনৰ পিছত কি হ'ব এই এক বিতৰ্ক হৈছে কাৰণ গোটেই বিষয়টো হয় ৰাজ্য চৰকাৰে গুৰুত্ব দিছে যদি আমি চাওঁ যে ৰাজ্য চৰকাৰখনে অসম চুক্তিৰ এটা দফাৰ কিয়দ অংশ দফাটো সম্পূৰ্ণ দফাটো নহয় দফাটোৰ ক্ৰিয়ড অংশ কাৰ্যকৰী কৰিব পাৰিব বুলি তেওঁলোকে কেবিনেটত ঘোষণা কৰিছে
এই প্ৰসংগত অসমত বিভিন্ন আলোচনা হৈছে, আলোচনা বিভিন্ন কাৰণো আছে। দুটামান ক্ষেত্ৰত আমি যদি চাওঁ যে চৰকাৰখনে অন্ততঃ ৰাজ্য চৰকাৰৰ কেবিনেটত এটা সিদ্ধান্ত ওলাইছে ইমান বছৰৰ পিছত। গতিকে এই 39 বছৰ হৈ গ'ল অসম চুক্তি কৰা, গতিকে এটা সিদ্ধান্ত ওলাইছে, এইটো ভাল খবৰ, ভাল কথা। কিন্তু প্ৰশ্নটো হ'ল যে এই ক্লজ 6খন যদি চুক্তিখন ৰূপায়ণ কৰিব লাগে, তাত ক্লজ 6ৰ দফাসমূহ বা বিপ্লৱ যিখন আমাৰ কমিটি বহিছিল, যে সেই কমিটিখনৰ বিষয়ে যদি আলোচনা কৰিব লাগে, ৰূপায়ণ কৰিব লাগে, তেতিয়া স্বাভাৱিকভাৱে তাৰ ভিতৰত থকা কেইটামান বিষয় নিশ্চয় আলোচনা কৰিব লাগিব। সেই আলোচনা কৰাৰ বিষয়টোৰ মূল বিষয়টো হ'ল কি, অসমীয়া কোন। কাৰণ ক্লজ 6তে প্ৰথমতে যে অসমীয়া মানুহৰ সাংস্কৃতিক ৰক্ষা, কিন্তু অসমীয়া মানুহৰ সাংস্কৃতিক ৰক্ষা বা বিভিন্ন ধৰণৰ সাংবিধানিক ৰক্ষা, সেই বিষয়টো এটা বিতৰ্ক। কাৰণ অসমীয়া বুলি ক'বলৈ হ'লে এটা ডেফিনিশ্যন নিশ্চয় লাগিব। আমি সকলোৱে ভাবোঁ যে সমগ্ৰ অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ লোকসকল অসমীয়া, কিন্তু তাতো কিছুমান কাৰণ আছে। এই কথাখিনি আমি সকলোৱে জানে, আলোচনা নকৰোঁ। বিপ্লৱ শৰ্মা কমিটিত এটা কথা স্পষ্ট আছিল যে অসম চুক্তিৰ মানে অসমীয়া আছামিজ কমিউনিটি বুলি ক'বলৈ গৈ তেওঁলোকে কৈছে যে যিসকলে 1951 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ আগতে যিসকল অসমত আছে তেওঁলোকে অসমীয়া। যিসকল তাত থকা জনজাতিসকল, বিভিন্ন জনগোষ্ঠীসকল, বিভিন্ন ধৰ্ম বৰ্ণৰ লোকসকল, যিসকল খিলঞ্জীয়াসকল, এইসকল সকলোলৈ আৰু তেওঁলোকৰ সতি সন্ততিসকল লৈ এই হ'ল অসমীয়া। আৰু এই অসমীয়াটো এটা বহল অৰ্থত কৈছে, দেখাত খুব ভাল। আৰু স্বাভাৱিকভাৱে সেইটোৱেই প্ৰেক্টিকেলি যদি আমি চাবলৈ যাওঁ ব্যৱহাৰিক দিশত, সেইটোৱে শুদ্ধ, সেইটোৱেই। নহ'লে বেলেগ আৰু বিভিন্ন ধৰণৰ আলোচনা কৰিব কাৰণে আলোচনাৰ ৰিজাল্ট নাহিব। আমি 51 চন যিহেতু 1951 চনটো সাধাৰণতে স্বাধীনতাৰ পিছত সংবিধানৰ প্ৰণয়নৰ লগে লগে সেইটোৱে ধৰা যায়। আমি গতিকে লোকপিয়লৰ ক্ষেত্ৰতো সেইটো 51 চন বুলি আৰম্ভ হৈছিল। গতিকে স্বাভাৱিকভাৱে বা NRC প্ৰশ্নৰ ক্ষেত্ৰতে 1951 কোৱা হয়। গতিকে 1951ৰ আগত যিসকল অসমত মানুহ আছিল সকলো অসমীয়া, এটা বহল দৃষ্টিভংগী। এই বিষয়টো যদি হয় তেতিয়াহ'লে খুব ভাল কথা। সেই বিষয়টো যদি সকলোৱে গ্ৰহণ কৰে, এইটো এটা ভাল বিষয় এটা হ'ব। আৰু সেইসকল সকলোকে লৈ অসমীয়া এটা শব্দ হ'লেও এই গোটেই বিষয়টো অসমীয়া শব্দৰ ভিতৰত সকলো জাতি জনগোষ্ঠী বৰ্ণ ধৰ্ম সকলো লোক ইয়াত সোমাই আছে। গতিকে 51 চনৰ এইটো দিশত যদি আমি চাওঁ যে 1951 চনৰ 1 জানুৱাৰীৰ আগতে থকা সকলো মানুহ, এই যিকোনো ধৰ্মৰ নহওক কিয়, যিকোনো ভাষা যিকোনো গোষ্ঠীৰ নহওক কিয়, সকলো অসমীয়া। গতিকে সেইটো এটা যদি হয়, মই ভাবোঁ যে সেইটো বিতৰ্ক হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে আলোচনা হৈছে। কিন্তু মই ভাবোঁ যে সেইটোৰ বাহিৰে কিন্তু বেলেগ কিন্তু অসমীয়া বুলি ক'বলৈ হ'লে আমি কিন্তু বেলেগ এটালৈ যাব নোৱাৰোঁ। তাতে আমি সিদ্ধান্তলৈ নিশ্চয় আহিব লাগিব। যি কি নহওক, এই গোটেই বিষয়টোৰ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আমাৰ ইয়াত এই আলোচনাবিলাক কৰিবলৈ যাওঁতে যিহেতু সদৌ অসম ছাত্ৰ সন্থা ইয়াত অন্তৰ্ভুক্ত আছিল, তেওঁলোকৰ কথাখিনি বৰ গুৰুত্বপূৰ্ণ। কাৰণ এই ক্লজ 6 বা অসম চুক্তিৰ কথা লৈ পেলাই ইতিমধ্যে অসম ত্ৰিপাক্ষিক আলোচনা বহুকেইখন হৈছে, 18 মাৰ্গত ত্ৰিপাক্ষিক আলোচনা হৈছে। তাৰপিছত এইখন কমিটি গঠন কৰা হ'ল। কমিটিখনে ইতিমধ্যে প্ৰতিবেদন দিছে আৰু প্ৰতিবেদনৰ ওপৰত ইতিমধ্যে বিতৰ্ক বা বিভিন্ন আলাপ আলোচনা ইতিমধ্যে আলোচনা হৈছে। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত বৰ দীঘলীয়া প্ৰতিবেদনখন। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 67টা বিষয় আছে, 57টা বিষয় ৰাজ্য চৰকাৰে কৰিবলগীয়া বিষয়। ৰাজ্য চৰকাৰে কৰিবলগীয়া বিষয়বিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকে মুঠতে যিকেইটা বিষয় ইয়াত আলোচনা হৈছে, তাত অসমৰ ভাষাৰ প্ৰসংগত 25টা ইয়াত পৰামৰ্শ আহিছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত। আৰু বিশেষকৈ ৰাজনৈতিক সংৰক্ষণ, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ৰাজনৈতিক সংৰক্ষণ ভৱিষ্যতৰ স্বাৰ্থত, তাত 7টা বিষয় আছে। নিয়োগ ব্যৱস্থাৰ ক্ষেত্ৰত 4টা বিষয় পৰামৰ্শ তাত আছে। আৰু ভূমিৰ ওপৰত ভূমিৰ অধিকাৰ, অসমীয়া মানুহৰ ভূমিৰ অধিকাৰ, অসমৰ জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ প্ৰসংগত 15টা পৰামৰ্শ আছে। আৰু অন্যান্য কিছু বিষয় বিশেষকৈ প্ৰটেকশ্যন, প্ৰিজাৰ্ভেশ্যন, প্ৰমোশ্যন, এই ধৰণৰ বিষয় আছে 20টা। গতিকে এই ধৰণৰ পৰামৰ্শ যিখিনি আছে, এই পৰামৰ্শবিলাক বহুকেইটা অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ এই কমিটিখনে দিছে। যথেষ্টখিনি অধ্যয়ন কৰি, যথেষ্টখিনি আলোচনা কৰি, অসমৰ বিভিন্ন প্ৰতি দল সংগঠনৰ লগত আলোচনা কৰি পেলাই এই পৰামৰ্শবিলাক দিছে। আৰু এই পৰামৰ্শৰ ক্ষেত্ৰত কিছুমান
সকলোৱে আমি যদি ভাবি থাকোঁ যে আমাৰ যিহেতু ইয়াত বিদেশী প্ৰব্ৰজন সাংঘাতিক অনুপ্ৰৱেশকাৰী বহুত বেছি হৈছে, আমাৰ ৰাজনৈতিক ক্ষমতা হাতত লৈ তেওঁলোকে আমাৰ পৰা কাঢ়ি লৈ যাব, আৰু সেইকাৰণে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন পৰামৰ্শ আগবঢ়ালে যে অসমৰ বিধানসভা বা লোকসভাৰ এই গোটেই বিষয়বিলাকত বা বিভিন্ন নিকায় নিগমতো আমাৰ 80% অসমীয়া মানুহ মানে অসমৰ জাতি জনগোষ্ঠীৰ হাতত তেওঁলোকৰ সংৰক্ষিত হ'ব লাগিব 80খন আসন। আৰু ঠিক সেইটো আন এটা বিষয় আছিল নিয়োগৰ ক্ষেত্ৰখনতো। নিয়োগৰ ক্ষেত্ৰখনতো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ল যে 80% চৰকাৰী ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অৰ্ধকেন্দ্ৰীয় চৰকাৰ, এই ধৰণৰ বিভিন্ন প্ৰতিষ্ঠানবিলাকত চাকৰি হ'ব, সেইবিলাকত 80% অসমীয়া মানুহে, অসমৰ খিলঞ্জীয়া লোকে, অসমৰ থলুৱা লোকে এইখিনি তেওঁলোকৰ কাৰণে সংৰক্ষিত হ'ব লাগে। আৰু যিবিলাক ব্যক্তিগত খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাক ক্ষেত্ৰত 70% এই অসমীয়া বুলি কোৱা এই বহল সমাজখনৰ কাৰণে সংৰক্ষিত হ'ব। এইটো প্ৰকৃতাৰ্থত এটা ভাল বিষয় সংৰক্ষণৰ বিষয়টো, কাৰণ আমি বহুত আগতে ইয়াত আলোচনা কৰিছিলোঁ যে কি ধৰণে আমি বঞ্চিত হৈছোঁ আমাৰ নিয়োগৰ ক্ষেত্ৰখনত। গতিকে এই গোটেই বিষয়টো লগতে ভাষাৰো ক্ষেত্ৰত বহুকেইটা খুব সাংঘাতিক এটা সিদ্ধান্ত এই প্ৰতিবেদনত লৈছে। গতিকে এই প্ৰতিবেদনখনত ভাষাৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে ভাষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি পৰামৰ্শ তেওঁলোকে দিছে বা 25টা পৰামৰ্শ আগবঢ়াইছে। এই 25টা পৰামৰ্শৰ ভিতৰত কিছুমান পৰামৰ্শ খুব সুন্দৰ, যে অফিচিয়েল লেংগুৱেজ যিখন এক্ট আছে আমাৰ অফিচিয়েল লেংগুৱেজ এক্ট 1960, সেইখন যাতে সম্পূৰ্ণৰূপে 60 চনৰ পৰা আজি অলমষ্ট 64 বছৰ পাৰ হৈ যোৱাৰ পিছত আমি আকৌ আলোচনা কৰিবলগীয়া হ'ল যে এই 60 চনত হোৱা আইনখন সম্পূৰ্ণৰূপে পালন কৰা যাতে হয়। আৰু এই ক্ষেত্ৰত অধিক স্পষ্টভাৱে তেওঁলোকে কৈছে যে এইটোত সংঘাত হ'ব নালাগে, কাৰণ অসমীয়া এখন ৰাজ্য ভাষা, আৰু কিন্তু বৰাক উপত্যকাত বেংগলী লেংগুৱেজ অফিচিয়েল লেংগুৱেজ। ঠিক সেইদৰে আমাৰ যিবিলাক হিল ষ্টেট আছে বা অট'নমাছ ষ্টেট আছে, আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট, তাত বড়ো ভাষা যিহেতু তাৰ অফিচিয়েল লেংগুৱেজ, তাত সেই ধৰণৰ কথা হ'ব, তাত কোনো ধৰণৰ কনফ্লিক্ট যাতে নাহে। কিন্তু ইয়াত আৰু বৰ সুন্দৰভাৱে কথাবিলাক কৈছে যে অট'নমাছ লেংগুৱেজ আৰু লিটাৰেৰী একাডেমি এটা হ'ব লাগে, ইয়াত নতুনকৈ খুলিব লাগে, আৰু বহুভাষী কেন্দ্ৰীয় পুথিভঁৰাল হ'ব লাগে, জিলাই জিলাই বহুমুখী সাংস্কৃতিক কেন্দ্ৰ হ'ব লাগে। ভূপেন হাজৰিকাৰ যিটো আমাৰ ফিল্ম এণ্ড টেলিভিশ্যন এটা প্ৰকল্প আছে, তাতোত কৈছে ডিগ্ৰীৰ পৰ্যায়লৈকে ইয়াত এডুকেশ্যন হ'ব লাগে। সত্ৰসমূহৰ বাবে এটা সুকীয়া প্ৰতিষ্ঠান, এটা মন্ত্ৰালয় হ'ব লাগে, আৰু এটা ৰাজ্যিক সাহিত্য একাডেমি ইয়াত খুলিব লাগে। এই ধৰণৰ পৰামৰ্শ ইয়াত দিয়া হৈছে। ইয়াৰ লগত আন এটা পৰামৰ্শ আছে যে ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে অসমীয়া ভাষা আৰু বিশেষকৈ অসমত অসমীয়া ভাষা আৰু বৰাকত হয়তো বেংগলী ভাষা বা বড়ো অঞ্চলত বড়ো ভাষা, এই ধৰণৰ যিকেইটা আমাৰ জনগোষ্ঠী আছে তাৰ এইটো বাধ্যতামূলক কৰা হৈছে। চৰকাৰী বিদ্যালয়ত হওক, ব্যক্তিগত বিদ্যালয়ত হওক, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত হওক, সেই পৰামৰ্শ ইয়াত বৰ সুন্দৰভাৱে পৰামৰ্শ তেওঁলোকে ইয়াত দিছে। আৰু ঠিক এই একেটা বিষয়ে যদি আমি চাওঁ যে চাকৰি নিয়োগৰ ক্ষেত্ৰত হ'ল মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, ছেমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰতে হওক বা প্ৰাইভেট ছেক্টৰৰ ক্ষেত্ৰতে হওক, নিয়োগৰ ক্ষেত্ৰত যিবিলাক পৰীক্ষা হ'ব তাত অসমীয়া কাকত, অসমীয়া আছামিজ লেংগুৱেজৰ পেপাৰ এখন বাধ্যতামূলক হ'ব। এই পেপাৰখন পাছ কৰিব লাগিব, উত্তীৰ্ণ হ'ব লাগিব। ঠিক সেইদৰে বড়োলেণ্ড টেৰিটৰিয়েলত হয়তো বড়ো ভাষা বা বৰাক উপত্যকাত হয়তো বেংগলী ভাষা, য'ত তাৰ অফিচিয়েল লেংগুৱেজ। এই কথাখিনি বহল দৃষ্টিভংগীৰে কথাখিনি ভাষাৰ প্ৰসংগত বৰ সুন্দৰভাৱে কথাখিনি কৈছে। ভাষাৰ প্ৰসংগত ক'বলৈ যাওঁতে এটা বিষয় কিন্তু প্ৰতিবেদনত কৈছে যে 4 ভাষা শিক্ষানীতিৰ কথাটো কৈছে। সেই 4 ভাষা শিক্ষানীতি আমি আপোনালোকে সকলো ৰাইজৰ যে মনত আছে, বৃন্দাবন গোস্বামী যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া 4 লেংগুৱেজ ফৰ্মুলা এটা দিয়া হৈছিল, কিন্তু এটা বিতৰ্ক আহিছিল অসমত। এটা জনগোষ্ঠীয় সংগঠনবিলাকে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছিল, কিন্তু বিপ্লৱ শৰ্মা প্ৰতিবেদনত এই কথাটো আকৌ দোহাৰিছে, 4 ভাষা শিক্ষানীতি কথাটো কৈছে, কিন্তু 4 ভাষা শিক্ষানীতি সমস্যা এটা হ'ব নেকি সেই কথাটো আলোচনাৰ বিষয়। কিন্তু মই ভাবোঁ যে এই কথাটো সকলো আলোচনা বিবেচনা যদি কৰা যায়, যিহেতু যদি প্ৰথম মাতৃভাষা হয়, মই অসমীয়া, কোনোবাই বড়ো, কোনোবাই মিচিং, কোনোবাই আমাৰ যিকেইটা স্বীকৃত ভাষা আছে সেইটো যদি হয়, দ্বিতীয় যদি ইংৰাজী ভাষা হয়, তৃতীয় যদি অসমীয়া যিসকলে অন্যান্য ভাষাৰ মানুহ তেওঁলোকে অসমীয়া শিকক, আৰু অসমীয়া যিখিনি ভাষা মানে তেওঁলোকে জনগোষ্ঠীয় ভাষা এটা শিকক, আৰু চতুৰ্থত হিন্দী ভাষা। এনেকৈ যদি আমি কৰিব পাৰোঁ তেতিয়া সকলোৱে অসমৰ গোটেই ভাষাবিলাক জনাৰ এটা পৰিৱেশ হ'ব। সেই দৃষ্টিভংগী ৰাখি হয়তো বিপ্লৱ শৰ্মা কমিটিয়ে এই ধৰণৰ
পৰামৰ্শ তেওঁলোকে দিছে অৱশ্যে এই কথা ৰাজ্যসভাৰ ইতিমধ্যে আমি কৈছোঁ ৰাজ্যসভাৰ আইনৰ ক্ষেত্ৰত বৰাক আৰু ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত তেওঁলোকে নতুন এটা ছাজেশ্যন তেওঁলোকে দিছে গতিকে এই কথাখিনি বৰ সুন্দৰ কিন্তু দুটামান বিষয় নিশ্চয় আমি আলোচনা কৰা প্ৰয়োজন হ'ল কি তেওঁলোকে কমিটিখনৰ বিভিন্ন দিশত যিমানবিলাক পৰামৰ্শ দিছে অসমৰ মানুহে সাধাৰণভাৱে আমি সকলোৱে আলোচনা কৰি থকা বিষয়খিনি ইয়াত তেওঁলোকে দাঙি ধৰিছে ভূমিৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত স্পষ্ট কৰিছে ভূমিৰ অধিকাৰৰ প্ৰসংগত আৰু ভূমিৰ অধিকাৰৰ প্ৰসংগত সেই কথাখিনি আলোচনা কৰিবলৈ নাই বিপ্লৱ বৰ্মা কমিটিৰ প্ৰতিবেদনৰ এই কথাখিনি বহু আগতে অসমত বহুবাৰ আলোচনা হৈছে সেই কথাখিনি ৰিফ্লেক্ট কৰিছে এই প্ৰতিবেদনখনত আৰু ভূমিৰ নিশ্চয় এইটো অধিকাৰ আমাক থাকিবই লাগিব সকলোৰে গতিকে কৃষি ভূমি যাতে অন্য ক্ষেত্ৰত স্থানান্তৰ নহয় অসমীয়া ভূমিপুত্ৰৰ মাটি যাতে সকলোৱে কাঢ়ি নিব নোৱাৰে এই ধৰণৰ বিভিন্ন ধৰণৰ বৰ সুন্দৰভাৱে পৰামৰ্শবিলাক লৈছে ভূমিৰ প্ৰসংগতে 15টা পৰামৰ্শ আছে এতিয়া ৰাজ্য চৰকাৰে কৈছে আমি এইখন কাৰ্যকৰী কৰিম ভাল কথা আৰু ৰাজ্য চৰকাৰে কৰিবলৈ যাওঁতে তেওঁলোকে কৈছে 57টা বিষয় আমি ৰাজ্য চৰকাৰে আমি কাৰ্যকৰী পাৰিম হয় আমি ইতিমধ্যে যিখিনি আলোচনা কৰিছিলোঁ এইখিনি কঠিন নহয় এইখিনি আমাৰ এটা প্ৰশাসনিক বিষয় ইয়াত সাংঘাতিক পুঁজিৰো প্ৰয়োজন নাই এটা গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেটিভ সিদ্ধান্ত ল'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত এডমিনিষ্ট্ৰেটিভ সিদ্ধান্ত লৈ এইবিলাক কাৰ্যকৰী কৰিব পাৰে আৰু এইখিনি এটা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব পাৰে কিন্তু এই কথাখিনি কাৰ্যকৰী কৰিব পৰা বিষয়খিনি বাহিৰেও কিন্তু ক্লজ 6ত এটা গুৰুত্বপূৰ্ণ বিষয় আছে এই গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ক্লজ 6ৰ ওপৰত যিখন বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন যিখন আছে তাত 7.6.1ত কৈছে যে অসম চুক্তিৰ ৰূপায়ণ 1985ৰ অসম চুক্তিৰ কাৰ্যকৰী কৰিব লাগিব 10টা বিশেষ বিষয় কোৱা হৈছে এই 10টা বিশেষ বিষয় কেন্দ্ৰীয় ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি কৈছে যে এইখিনি কেন্দ্ৰীয় চৰকাৰৰ বিষয় আমি কেন্দ্ৰীয় চৰকাৰ আলোচনা কৰিম এতিয়া প্ৰশ্নটো সেইখিনি মূল বিষয় অসম চুক্তিৰ ক্লজ 6ৰ মূল বিষয়টো সেইটোৱেই যে চিট ৰিজাৰ্ভেশ্যন পাৰ্লিয়ামেণ্টত লোকসভাত বা বিধানসভাত যিটো চিট ৰিজাৰ্ভ হ'ব লাগিব সংৰক্ষণ হ'ব লাগিব সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল'ব লাগিব ঠিক সেই একেদৰে ৰাজ্য চৰকাৰ মানে বাংলাদেশী ভূটানৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ আৰু বাংলাদেশৰ লগত আলোচনা কৰিব লাগিব আৰু বাহিৰৰ যিখিনি মানুহ আছে ইয়াত অসমত আহিছে বিদেশী নাগৰিক তেওঁলোকক বাহিৰৰ ৰাজ্যবিলাকে লোৱাৰ কাৰণে আলোচনা কৰিব লাগিব সেইটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আছে আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব লাগিব ইনাৰ লাইন পাৰ্মিট দিব লাগিব ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা অসমত প্ৰয়োগ কৰিব লাগিব কাৰণ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আজি কেইবছৰমান আগতে কেন্দ্ৰীয় চৰকাৰ অসমৰ পৰা বাতিল কৰি দিছে গতিকে ইনাৰ লাইন পাৰ্মিটৰ কথা কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত স্পষ্ট কৰি দিছে আনকি এটা গুৰুত্বপূৰ্ণ বিষয় এইটো সকলোৱে নিশ্চয় লক্ষ্য কৰিব ভেলু এডিশ্যন টু দ্য মানে অসমৰ যিমানবিলাক সম্পদ আছে এই সম্পদৰ ভেলু এডিশ্যন কৰিবৰ কাৰণে কথাত কৈছে এটা নতুন কনচেপ্ট অৰ্থনীতিৰ খাইনত এইটো খুব ভাল বিষয় আন এটা কৈছে যে বিপ্লৱ আপাৰ হাউচ উচ্চ সদন কৰিবৰ কাৰণে কৈছে উচ্চ সদন হ'লে আমাৰ বিভিন্ন ধৰণৰ যিবিলাকে প্ৰতিনিধিত্ব নাপোৱা জনগোষ্ঠীসকলে এটা ৰাজনৈতিক প্ৰতিনিধিত্ব পাবৰ কাৰণে উচ্চ সদনৰ কথাত কৈছে আৰু ইলেকশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে পৰামৰ্শ দিছে যাতে ইলেকশ্যন কমিশ্যনৰ এই ধৰণৰ কিছুমান তেওঁলোকে সুবিধা দিব লাগে ঠিক আন এটা বিষয় আমাৰ যিটো সংৰক্ষণ MLA হওক বা MP হওক বা অন্যান্য ক্ষেত্ৰত এই কথাবিলাক হ'ব লাগে প্ৰশ্নটো হ'ল এই 10টা যিখিনি বিষয় এই বিষয়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বাকীবিলাকতো আমাৰ প্ৰশাসনিক যিকোনো চৰকাৰে এইখিনি কৰিব লাগে কৰা নাই বেলেগ বিষয় কৰিব লাগে কিন্তু অসম চুক্তিৰ লগত সংগতি ৰাখি ক্লজ 6ৰ লগত যদি আলোচনা কৰিব বিচাৰে তেন্তে এই কথাখিনি মূল বিষয় আৰু এইখিনিৰ লগতে মূল বিষয় এইখিনি যদি কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে দুৰ্ভাগ্যৰ বিষয় কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বিপ্লৱ শৰ্মা যিখন কমিটিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে আজিলৈকে দেখা নাই যেন ৰাজ্য চৰকাৰে নিজেই কৈছে এইখন আমি দিল্লীলৈ পঠোৱা নাই ৰাজ্য চৰকাৰৰ হাতত আছে গতিকে ৰাজ্য চৰকাৰে হাতত আছেই আৰু কেন্দ্ৰীয় চৰকাৰে পঠোৱা নাই ইতিমধ্যে এইখন ছাবমিট কৰাৰ 4 বছৰ 207 দিন গ'ল ৰাজ্য চৰকাৰ হাতলৈ অহা তাৰপিছতো এইখন কেন্দ্ৰীয় চৰকাৰ হাতলৈ যোৱা নাই এতিয়া কেন্দ্ৰীয় চৰকাৰে এই কথাখিনি ৰাজ্য চৰকাৰে জনাব তাৰপিছত কেন্দ্ৰীয় চৰকাৰে আকৌ পৰীক্ষা কৰিব সংবিধান সংশোধনৰ প্ৰয়োজন থাকিব বিভিন্ন ধৰণৰ আলোচনা হ'ব আকৌ 4 বছৰ 207 দিন নেকি গতিকে কথাবিলাক কিমান দূৰ বাস্তৱধৰ্মী গতিকে এই কথাখিনি মই ভাবোঁ যে ৰাজ্য চৰকাৰখনে এইখিনি অতি তৰল দিশত আলোচনা কৰাটো উচিত নহয় যদি অতি তৰলভাৱে কথাখিনি ভাবে আলোচনা কৰে বা ৰাইজে অতি সহজভাৱে ল'ব বুলি যদি ভাবে এইটো চৰকাৰে ভুল কৰা হ'ব আন এটা বিষয় হ'ল খিলঞ্জীয়া আমাৰ অসমত এইটো সচৰাচৰ আলোচনা হৈ আছে খিলঞ্জীয়া কোন
গতিকে খিলঞ্জীয়াৰ কথাটো কিন্তু এই বিপ্লৱ শৰ্মা কমিটিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত কিন্তু খিলঞ্জীয়াৰ কথাটো স্পষ্ট নহয়। খিলঞ্জীয়াৰ বিষয়টো কিন্তু স্পষ্ট যদি কৰিব নোৱাৰে তেতিয়া কিন্তু সংঘাত আহিব। কাৰণ কেতিয়াবা খিলঞ্জীয়া সাধাৰণতে খিলঞ্জীয়া বুলি ক'বলৈ হ'লে যিটো ইউএনৰ আমি বিভিন্ন ধৰণৰ দিশবিলাকলৈ চাওঁ, যিহেতু আমি 1826 চনৰ আগৰ পৰা অসমত যিমান মানুহ আছে ব্ৰিটিছ শাসনৰ আগৰ পৰা সেইখিনি খিলঞ্জীয়া। কিন্তু সেইখিনিকে যদি আমি খিলঞ্জীয়া বুলি কওঁ তেতিয়া তাৰ পিছত যিখিনি আমাৰ অসমীয়া জাতিত যিখিনি বিলীন হৈ গৈছে চাহ জনগোষ্ঠীৰ লোকসকল বিভিন্ন অন্যান্য জনগোষ্ঠীৰ লোকসকলো, সেইসকলৰ ক্ষেত্ৰত কি হ'ব এই প্ৰশ্নটো আছে। গতিকে এই খিলঞ্জীয়াৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়, অসমীয়া কোন সেই কথাটো গুৰুত্বপূৰ্ণ বিষয়। আৰু অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল এই 10টা বিষয়, যিকেইটা বিষয় ক্লজ 6ত অসম চুক্তিৰ অন্যতম বিষয় হিচাপে ক্লজ 6ত সোমাই আছে। গতিকে মই ভাবোঁ যে এই গোটেই বিষয়বিলাক চৰকাৰখনে অধিক গুৰুত্ব দিয়ক আৰু যিসকলে এই বিষয়ে আলোচনা কৰিছে, আলাপ আলোচনা আগবঢ়াইছে, তেওঁলোকে যাতে গুৰুত্ব সহকাৰে এই কথাবিলাক আলোচনা কৰে। কাৰণ আমি এটা সুবিধা হৈছে যে ৰাজ্য চৰকাৰখনে ইমান বছৰৰ পিছত, প্ৰায় 39 বছৰৰ পিছত অসম চৰকাৰখনে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ভিতৰত সোমাল। এই যে ভিতৰত সোমাল 4 তাৰিখৰ লখিমপুৰৰ কেবিনেটত, এই ভিতৰত সোমোৱাৰ পিছত আমি এতিয়া এই বৃত্তৰ ভিতৰত কিন্তু চৰকাৰ সোমাল, ক্লজ 6ৰ বৃত্তৰ ভিতৰত চৰকাৰখন সোমাল। গতিকে আমাৰ হাতত এতিয়া সুবিধাটো আহিল বিভিন্ন দল সংগঠন অসমৰ নাগৰিকৰ, যে ৰাজ্য চৰকাৰখনে ক্লজ 6 কৰিম বুলি যিহেতু হাতত লৈছে। ক্লজ 6 মিনছ ক্লজৰ A to Z আৰম্ভণিৰ পৰা শেষলৈকে কাৰ্যকৰী কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিব লাগিব, চৰকাৰৰ নিজস্বভাৱে যিখিনি কৰিব লাগে সেই কথাখিনি কৰিব লাগিব। মই ভাবোঁ যে এই গোটেই বিষয়টো আৰু অধিক সময় নলৈ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এই গোটেই কামখিনি চৰকাৰখনে কৰা উচিত আৰু আমি সকলোৱে সহযোগ কৰিম। কিন্তু চৰকাৰে এটা স্পষ্টভাৱে সুন্দৰ সিদ্ধান্ত লৈ যাতে এই কথাখিনি কাৰ্যকৰী কৰে সেই কথা আমি আহ্বান জনালোঁ।